আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আকৌ আপোনালোকৰ সন্মুখত ৰমজান মাহৰ উপকাৰিতা সম্পৰ্কে কিছুমান কথা লৈ উপস্থিত হলো। আপোনালোকে জানে ৰমজান মাহৰ বহুতো উপকাৰিতা আছে। প্ৰকৃততে এজন ব্যক্তিয়ে কেনেকৈ জীৱন যাপন কৰিব আৰু কেনেকৈ নিজৰ জীৱন যাপন কৰিব ৰমজানে তাৰ শিক্ষা দিয়ে। কিয়নো আপোনালোকে জানে ৰমজান এক আধ্যাত্মিক প্ৰতিফলনৰ মাহ, আত্ম উন্নতিৰ মাহ আৰু তীব্ৰ ইবাদত আৰু ভক্তি কৰাৰ মাহ আৰু উপাসনাৰ মাহ। ৰমজান মাহৰ আৰু ৰমজানৰ উপকাৰিতা আমি কেনেকৈ লাভ কৰিব পাৰিম? যেতিয়া আমি ৰমজানৰ প্ৰতিটো বিধি আৰু বিধান নিষ্ঠাৰে পালন কৰিম আৰু ৰমজানৰ আমাৰ মাজত কেনেকুৱা চৰিত্ৰ গঠন কৰিব বিচাৰে সেই সম্পৰ্কে আমি জানিম, তেতিয়াহ'লেহে আমি ৰমজানৰ ৰোজা ধৰি আমি সাৰ্থক হ'ম। কাৰণ ৰমজান যেতিয়া শেষ হৈ যাব, ৰমজানৰ গুণ আৰু বৈশিষ্ট্য আমাৰ মাজত যদি প্ৰতিফলন হ'ব লাগিব, ৰমজানৰ গুণ আৰু বৈশিষ্ট্য যদি আমাৰ মাজত প্ৰতিফলন নহয়, তেতিয়াহ'লে আমি কি কৰিলোঁ? এক মাহ মানে এনেই নোখোৱাকৈ থকা যেন হ'ব। এবাৰ আহকচোন আমি আলোচনা কৰোঁ, আমাৰ মাজত ৰমজান শেষ হোৱাৰ পাছত কি কি গুণ প্ৰতিফলিত হ'ব লাগিব। তাৰ মাজত মই 5টা গুণৰ কথা আপোনালোকক আজি ক'বলৈ চেষ্টা কৰিম। নম্বৰ 1, তাকৱাল্লাহ। আল্লাহ তাবাৰক ও তাআলাৰ তাকৱা, আল্লাহৰ প্ৰতি থকা ভয়। মুমিনসকলৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল তেওঁলোকে আল্লাহক ভয় কৰে আৰু আল্লাহৰ প্ৰতি ভয় সৃষ্টি তথা তাকৱা ৰোজাই ৰোজাই এটা ভাল অৱদান ৰাখে। ৰোজাদাৰ ব্যক্তিয়ে যেতিয়া আল্লাহৰ স্বঘোষিত বিধান আৰু নিয়ম নীতি মানি যেতিয়া ৰোজা পালন কৰে, তেতিয়া তেওঁৰ মাজত তাকৱা আৰু আল্লাহৰ ভয় সৃষ্টি হয়। কোনো ধৰণৰ চল চতুৰিৰে তেওঁ আশ্ৰয় নলয়, কিয়নো তেওঁ বিশ্বাস কৰে, প্ৰত্যেকদিন ৰোজাদাৰে বিশ্বাস কৰে যে মোক আল্লাহ তাআলাই দেখি আছে। সেইকাৰণে কোনো ৰোজাদাৰে দৰ্জা বন্ধ কৰি কোঠাৰ ভিতৰত বা পানাহা আহাৰ গ্ৰহণ নকৰে বা পুখুৰীত বুৰ মাৰি কোনো ৰোজাদাৰে পানী পান নকৰে, নাইবা হোটেলৰ পৰ্দা লগোৱা কেবিনৰ ভিতৰত চাহ জলপানী ইত্যাদি নাখায়। এয়া মানুহৰ আল্লাহৰ প্ৰতি ভয়। মানুহক ভয় কৰি ৰোজাদাৰে এনেকুৱা নকৰে, বৰঞ্চ সৰ্বশক্তিমান আল্লাহ তাবাৰক ও তাআলাক ভয় কৰি তেওঁ এনেদৰে পানাহাৰে থাকে। 2 নম্বৰ ৰমজান মাহৰ উপকাৰিতা হৈছে আছ-ছাবৰ, দৃঢ়তা। দৃঢ়তা অৰ্জন ৰোজাৰ আন এটা ডাঙৰ এটা অৱদান। দৃঢ়তা নাথাকিলে আমি জীৱনত কেতিয়াও উন্নত কৰিব নোৱাৰিম আৰু নিজে উন্নত হ'ব নোৱাৰিম। কাৰণ সকলোৱে শেষত যেতিয়া মানুহ এজনে চেহৰি খায় আৰু প্ৰায় 14 পৰা 15 ঘণ্টা লঘোণে থাকে আৰু ৰোজা এনেদৰে আদায় কৰে, তেতিয়া তেওঁৰ মাজত এটা নিয়মানুৱৰ্তিতা আৰু তেওঁৰ মাজত দৃঢ়তা অৰ্জনত ৰোজাই বহুত অৱদান সৃষ্টি কৰে, ৰোজাই বহুত সহায় কৰে। 3 নম্বৰ ৰোজাৰ উপকাৰিতা, ৰমজান মাহৰ উপকাৰিতা হ'ল মুৱাখাত, ভাতৃত্ববোধ স্থাপন। ৰোজা যদিও এটা ব্যক্তিগত ইবাদত, কিন্তু কিছুমান কাম ৰোজাৰ মাহত আমি সমষ্টিগত আৰু সন্মিলিতভাৱে আদায় কৰোঁ। যেনেকুৱা আপুনি ধৰক চেহৰিৰ কথা কওঁ বা ইফতাৰৰ কথা কওঁ, আমি এজন মুয়াজ্জিনৰ আজানৰ ওপৰত ভিত্তি কৰি আমি চেহৰি খাওঁ আৰু ৰোজা ধৰোঁ, ইফতাৰ কৰোঁ। ঠিক তেনেকৈ ৰাতিৰ তাৰাবি আমি সন্মিলিতভাৱে আমি জমাতৰ সৈতে তাৰাবি আদায় কৰোঁ। সমষ্টিগত আৰু সন্মিলিত ইবাদত আল্লাহৰ দৃষ্টিত অতি পছন্দনীয়। সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান আফতাৰা সাইমান কানা লাহু মাগফিৰাতুম মিন যামবিহি ওয়া ইতকু রাকবাতিহি মিনান নাৰ। যি ব্যক্তিয়ে কোনো ৰোজাদাৰক ইফতাৰ কৰাব, তেওঁৰ পাপবিলাক মাফ কৰি দিয়া হ'ব আৰু তেওঁৰ ডিঙি দুজখৰ পৰা ৰেহাই দিয়া হ'ব। গতিকে এনে তৎপৰতাৰ বাবে মুছলমানৰ মাজত ভাতৃত্ববোধ
আৰু দলবদ্ধ কৰ্মস্পৃহাৰ প্ৰতি মানুহৰ কৰ্মস্পৃহাৰ সৃষ্টি হয়। হিংসা শত্ৰুতা পাহৰি সকলোৱে মিলাপ্ৰীতি আৰু ভাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰিবলৈ ৰোজাই অন্যতম এক ভূমিকা পালন কৰে। 4 নম্বৰ আল-বু'দ আনিদ দুনুব, পাপ আৰু অপৰাধ কৰাৰ পৰা বাচি থকাৰ প্ৰশিক্ষণ। ৰমজান মাহে আমাক প্ৰশিক্ষণ দিয়ে। মানুহ এজনে যেতিয়া পাপ আৰু অপৰাধৰ পৰা কেনেকৈ দূৰত থাকিব। আমি আচলতে যদি চাওঁ, মানুহ এজনে আচলতে দুটা বস্তুৰ শৰীৰৰ দুটা অংগৰ দ্বাৰা পাপ কৰে। এটা হৈছে লজ্জাস্থান আৰু এটি হৈছে জিভা। সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে তোমালোকে জানানে সকলোতকৈ বেছি জাহান্নামলৈ লৈ যোৱা কোনে লৈ যাব, কি কামে? সাহাবাসকলে ইয়া ৰাসূলুল্লাহ আপুনি কওক। তেতিয়া কৈছিল লজ্জাস্থান, আল ফাৰজ ওয়াল ফাম, লজ্জাস্থান আৰু মুখ, এই দুটাই অপব্যৱহাৰৰ কাৰণে মানুহ কি হ'ব, জাহান্নামলৈ বেছি যাব। নাউজুবিল্লাহ। ৰোজাই মানুহৰ যৌনস্পৃহা কমাই দিয়ে বা যৌনস্পৃহা দমন কৰে আৰু মানুহক পাপাচাৰ আৰু ব্যভিচাৰৰ পৰা দূৰত ৰাখে। কিয়নো ৰোজা ৰাখি মানুহে অহেতুক কাম, অহেতুক কথা বতৰা, গালিগালাজ, কুৎসা, পৰনিন্দা আদি পৰিত্যাগ কৰিব নোৱাৰিলে এই ৰোজাৰ কোনো মূল্য নাই। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে মান লাম ইয়াদা কাউলা যুৰ ওয়াল আমালা বিহি ফালাইছা লিল্লাহি হাজাতান আইয়াদা তাআমাহু ওয়া শাৰাবা। যি ব্যক্তিয়ে ৰোজা ধৰিছে আৰু মিছা কথা আৰু তাৰ সম্পৰ্কিত কিছুমান কাম পৰিত্যাগ কৰা নাই, আল্লাহ তাআলাৰ কাৰণে সেই মানুহজনৰ ৰোজাৰ কোনো প্ৰয়োজন নাই। আৰু 5 নম্বৰ পইণ্ট, ৰমজান মাহৰ উপকাৰিতাৰ 5 নম্বৰ যিটো উপকাৰিতা সেয়া হৈছে আত-তাৰাহুম আলাল মাসাকিন, দুখীয়াৰ প্ৰতি সহানুভূতিশীলতা। অৰ্থাৎ সমাজৰ অভাৱী আৰু দুখীয়াৰ প্ৰতি যাতে সমাজৰ স্বাৱলম্বী মানুহবিলাকে খবৰ পাতি লয়, তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে, সেইবাবে ইছলামে গাই প্ৰতি ফিতৰা আদায় কৰাৰ কাৰণে নিৰ্দেশ দিছে। আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰমজানৰ শেষত যাতে ঈদৰ দিনাখন এই দুখীয়াসকলে যাতে আনন্দ মনেৰে তেওঁলোকে ঈদত অংশগ্ৰহণ কৰিব পাৰে। এয়া আছিল ৰমজান মাহৰ 5টা উপকাৰিতা মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। আল্লাহ আমাক সকলো ধৰণৰ হিংসা, ত্যাগ, মিঠা আৰু কুৎসা, পৰনিন্দা ইত্যাদি ত্যাগ কৰি ৰমজান মাহক সফল হিচাপে আমি ৰোজাবিলাক আদায় কৰিবলৈ আল্লাহ আমাক তৌফিক দান কৰক।